এতিয়া 11 বাজিছে আৰু 11 বজাৰ পিছতে অৰ্থাৎ 12 বজাত যেহেতু মেঘালয় আৰক্ষীয়ে সময়সীমা দিছে সংবাদ মাধ্যমৰ বাবে 12 বজাৰ লগে লগে যেহেতু ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব আৰু যেহেতু যি তদন্ত চলি আছিল SIT গঠন কৰি তদন্ত চলাই থকা হৈছিল সমগ্ৰ যি হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ A to Z কোনো ধৰণৰ যাতে ক্ৰুটি ৰৈ নাযায় কাৰণ আদালতত যি চাৰ্জশিট দাখিল কৰিব তাত তথ্য সকলোখিনি A to Z দিব লাগিব যাৰ বাবে ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব আৰু 12 বজাৰ লগে লগে যি হত্যাকাৰী সেই তিনি হত্যাকাৰী আৰু সুনম সেই সুনমক লৈ যোৱা হ'ব ঘটনাস্থলীলৈ তেওঁলোকে দেখুৱাব যে কেনে ধৰণে ৰাজাক হত্যা কৰা হৈছিল দাৰে ঘপিয়াই কুণ্ডখত হত্যা কৰা হৈছিল আৰু তেওঁ কেনে ধৰণে নলাত পেলাই দিয়া হৈছিল সকলোখিনি দেখুৱাব আৰু এই সকলোখিনি তথ্য ভিডিঅ'গ্ৰাফি কৰা হ'ব আৰু এই সকলোখিনি আদালতত দাখিল কৰিব লাগিব কাৰণ সকলোৱে গম পায় যে যিকোনো এটা ঘটনা সংঘটিত হ'লে দুখীয়ে স্বীকাৰ কৰাৰ পিছতো সকলোখিনি তথ্য প্ৰমাণ আদালতত দিব লাগিব তেতিয়াহে এগৰাকী দুখী সাব্যস্ত কৰিবলৈ আদালতত তেওঁলোকে সকলোখিনি স্পষ্ট প্ৰমাণ দিব লাগিব গতিকে এই সকলোখিনি কৰিব এতিয়া কথা হৈছে যে আজি ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ পিছত যেহেতু চাৰ্জশিট দাখিল কৰাৰ বাবে মেঘালয় আৰক্ষীয়ে তৎপৰতাৰে সকলোখিনি কাম আগবঢ়াব আৰু সমান্তৰালকৈ সুনমক ঘৰলৈ লৈ যোৱা হ'ব নেকি তেনেকুৱা ধৰণৰ কথা কিছুমান ওলাই আছে কাৰণ সুনমৰ যি মাতৃ সেই মাতৃৰ সৈতে বহুখিনি কথা পোহৰলৈ আহিছিলে যে সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে যে সুনমৰ মাতৃয়ে গম পাইছিল সকলোখিনি কথা কাৰণ বিয়াৰ পূৰ্বে হত্যাৰ পৰিকল্পনা কৰিছিল গুৱাহাটীলৈ অহাৰ পিছতো হত্যাৰ পৰিকল্পনা কৰিছিল এই সকলোখিনি তথ্য আচলতে মাকৰ পৰাও ভাষ্য সংগ্ৰহ কৰিব আৰক্ষীয়ে সমান্তৰালকৈ এই ঘটনাৰে আৰু কোনোবা এজন যুৱকৰ কথা আহি পৰিছে যে যিগৰাকী যুৱক সুনমৰ আৰু এগৰাকী প্ৰেমিক বুলি ইতিমধ্যেই বিভিন্ন মহলত আলোচনা হৈ আছে বা আৰক্ষীৰ তদন্তটো পোহৰলৈ আহিছে সেই যুৱকজন কোন সেই যুৱকৰ সৈতে ৰাজাৰ কিবা শত্ৰুতা আছিল নেকি বা আন কোনোবা ব্যৱসায়ীৰ লগত ৰাজাৰ শত্ৰুতা আছিল নেকি আৰু এই সকলোবোৰ মিলিয়েই অৱশেষত ৰাজাক শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিলে নেকি সুনমে এই সকলোখিনি তথ্য প্ৰমাণ সংগ্ৰহ কৰিব আৰক্ষীয়ে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মেঘালয় আৰক্ষীয়ে হত্যাকাণ্ডৰ সকলো তথ্য উদ্ঘাটনৰ লগতে বিশেষকৈ দেখা পোৱা গৈছিল যে এই হত্যাকাণ্ডৰ পিছত কিন্তু মেঘালয়ৰ যি পৰ্যটন ক্ষেত্ৰলৈ এক বদনাম আহিছিলে কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈ গৈছিলে যে মেঘালয়লৈ পৰ্যটন গ'লে সুৰক্ষিত নহয় যাৰ বাবে মেঘালয় চৰকাৰৰ ফালৰ পৰা স্পষ্ট প্ৰমাণ দিয়া গৈছিল আৰু বিশেষকৈ দেখা পোৱা গৈছিল যে মেঘালয় আৰক্ষীয়ে সকলোখিনি তদন্ত কৰি থকাৰ মাজতে যিহেতু ৰাজাৰ পৰিয়ালৰ ফালৰ পৰাও মেঘালয়খনক যথেষ্টখিনি সমালোচনা কৰা গৈছিল আৰু অৱশেষত ঘটনাই যেতিয়া নতুন মূৰ পালে বা স্পষ্ট হ'ল যে এয়া আছিল হত্যাকাণ্ড ঘৰৰ মানুহে নিজৰ পত্নীয়ে হত্যা কৰিলে তাৰ পিছত মেঘালয় আৰক্ষীয়ে হওক বা মেঘালয় মুখ্যমন্ত্ৰীয়ে হওক সকলোখিনি স্পষ্টকৈ তেওঁলোকে কথাবিলাক ক'লে কিন্তু তথাপি এতিয়া মেঘালয়ৰ সন্মুখত এটা দাগ ৰৈ গ'ল নেকি সেইটো উদ্ধাৰৰ কাৰণে আৰক্ষীয়ে হওক বা তেওঁলোকৰ ৰাজনৈতিক যিসকল নেতা আছে সকলোৱে উঠি পৰি লাগিছে গতিকে এই ঘটনাৰ যি A to Z তদন্ত কৰিব তেওঁলোকে সকলোখিনি তথ্য প্ৰমাণ আদালতত দাখিল কৰিব লাগিব আৰু যাৰ বাবে এই যি শেহতীয়া যি 2 নম্বৰটো ভিজুৱেল দেখিছে যে এগৰাকী পৰ্যটকৰ কেমেৰাত সিং উপাধিৰ এগৰাকী পৰ্যটকৰ কেমেৰাত এইসমূহ বন্দী হৈছিল আৰু সেইগৰাকী হয়তো গম পোৱা নাছিল যে যিহেতু ফুৰিবলৈ যিকোনো লোক গ'লে সকলোখিনি আজিৰ তাৰিখত মোবাইলতে হওক বা নিজৰ যি কেমেৰা থাকে সেই কেমেৰাত আবদ্ধ কৰা হয় ঠিক তেনেধৰণে এই ব্যক্তিগৰাকীয়েও হয়তো আবদ্ধ কৰিছিল কাৰণ তেতিয়ালৈকে তেওঁলোকে গম নাপাইছিল যে এই তিনি যে হত্যাকাৰী হাতত দা লৈ যোৱা সকলো দৃশ্য স্পষ্ট হৈ গৈছে আৰু সেই দুটাকৈ দৃশ্য তেওঁ যেতিয়া এই ঘটনা পোহৰলৈ আহিলে বা হত্যাকাৰী চিনাক্ত হ'ল তেতিয়া তেওঁ ৰাজহুৱা কৰি দিলে এটা নহয় দুটাকৈ ভিজুৱেল আজি ওলালে যে হাবিৰ মাজত তেওঁলোকে কেনেধৰণে গৈ আছিল ফুৰিবলৈ এই সকলোখিনি তথ্য পোহৰলৈ আহিলে গতিকে আৰক্ষীৰ কাৰণে আটাইতকৈ ভাল খবৰ এইটোৱেই যে কাৰণ তথ্য প্ৰমাণ সংগ্ৰহৰ বাবে তেওঁলোকক কিন্তু বেছি সময় নালাগিলে সকলোখিনি পোহৰলৈ আহিলে কাৰণ এই দুটা ভিজুৱেল পাইছে লগতে গুৱাহাটীৰ পৰা দা কিনিছিল সেই দাখনো তেওঁলোকে পাইছে সমান্তৰালকৈ আনন্দ লজত গুৱাহাটীৰ আনন্দ লজত তিনি হত্যাকাৰীয়ে কেনেধৰণে আছিল সেই সকলোখিনি CC কেমেৰা
কেমেৰাৰ ভিজুৱেল সংগ্ৰহ কৰিছে লগতে আনন্দ লজৰ যি মেনেজাৰ সেই মেনেজাৰৰ পৰাও যিখিনি নথি পত্ৰ তেওঁলোকে যিহেতু ইয়াত ষ্টুডেণ্ট বুলি থাকিছিল এই সকলোখিনি আইডি প্ৰুফ সেই আইডি প্ৰুফ মেনেজাৰৰ পৰা লৈছে আৰু মেনেজাৰৰ ভাষ্য সংগ্ৰহ কৰিছে মুঠতে যি এখন জাল হত্যাকাৰীক তেওঁলোকে হত্যাকাণ্ড যে সংঘটিত কৰিছিল যিখিনি উপযুক্ত প্ৰমাণ লাগে তথ্য প্ৰমাণ সেই সকলোখিনি উপযুক্ত প্ৰমাণৰ বাবে আৰক্ষীৰ কম সময় লাগিল কম সময়ৰ ভিতৰতে এই সকলোখিনি সফল হ'বলৈ সক্ষম হৈছে মেঘালয় আৰক্ষী আৰু অৱশেষত যিহেতু ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন যি এটা ঘটনা সংঘটিত হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ যি তথ্য আদালতত যিহেতু চিন স্বৰূপে দিবলৈ বা তথ্য সহকাৰে দিবলৈ সেই ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন তেওঁলোকে আজি কৰিব সেই সকলোখিনি ভিডিঅ'গ্ৰাফি কৰিব আৰু এই যি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ পিছত তেওঁলোকক হয়তো সুনমৰ যি মাতৃ সেই মাতৃৰ গৃহৰ সেইফালে লৈ যোৱা হ'ব তাৰ আৰক্ষীয়েও সোধা পোছা কৰিব কাৰণ এই যি ঘটনা এই ঘটনা সম্পূৰ্ণৰূপে সুনমৰ পৰিকল্পনাৰে হৈছিল বুলি কৈছিল যদিও এতিয়াও কিন্তু বহুতৰ মানুহৰ মনত সন্দেহ হৈ আছে যে এই ঘটনাৰে আৰু কোনোবা শক্তি ইয়াত জড়িত হৈ আছে নেকি বা ৰাজাৰ কোনোবা শত্ৰুপক্ষ ইয়াত জড়িত হৈ আছে নেকি কাৰণ দেখা পোৱা গৈছিল যে প্ৰথম অৱস্থাত ৰাজা হত্যাকাণ্ডৰ ৰাজা আৰু সুনমে যদি ৰাজক দুখ দিছিল ৰাজে আকৌ সুনমক দুখ দিছিল তেনেধৰণে ইজনে সিজনলৈ দুখ ঠেলিয়াইছিল গতিকে অৱশেষত আৰু এগৰাকী যি প্ৰেমিক বুলি সুমনৰ ওলাই আছে সেইগৰাকীকো হয়তো আৰক্ষীয়ে সোধা পোছা কৰিব কাৰণ যিমানেই তথ্য পাতি সংগ্ৰহ কৰে সিমানেই এই ঘটনাত দোষী সাব্যস্ত কৰাৰ বাবে অধিক পথ প্ৰশস্ত হ'ব অধিক আচলতে ভাল হ'ব যাৰ বাবে মেঘালয় আৰক্ষীয়ে প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো মুহূৰ্তত কোনো ধৰণৰ যাতে সুৰুঙা ৰৈ যাব নোৱাৰে এইগৰাকী সুনমসহ এই যি তিনি হত্যাকাৰীক অভিযুক্ত এইকেইগৰাকীক যাতে হত্যাকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নৰয় তাৰ বাবে যথেষ্টখিনি তৎপৰতাৰে তদন্ত কৰি আছে আৰু আজি যিহেতু সকলো আমি কিছু সময়ৰ পিছতে পোনপটীয়াকৈ দেখুৱাবলৈ সক্ষম হ'ম কাৰণ বহু ওপৰত ফুৰিবলৈ গৈছিল তেওঁলোকে বহুখিনি খোজকাঢ়ি যাব লাগিব আৰক্ষীয়ে সেই তেওঁলোকক লৈ যাব খোজ কঢ়াই আৰু যাৰ বাবে আজি সময়সীমা বান্ধি দিছে 12 বজা আৰু 12 বজাৰ লগে লগে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব আৰু এই সকলোখিনি আমি দেখুৱাবলৈ সক্ষম হ'ম মুঠতে মেঘালয় যি পৰ্যটকৰ যি এক হত্যাকাণ্ড প্ৰথম অৱস্থাত পৰ্যটকক মেঘালয়ত আহি কোনো লোকে হত্যা কৰা বুলি যি তথ্য মিছাকৈ প্ৰচাৰ হৈছিল সেই তথ্য যাতে ভুল প্ৰমাণিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এই সকলোখিনি তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে কাৰণ মেঘালয় ঘটনাৰ লগত জড়িত কৰি মা কামাখ্যা যাৰ আমাৰ সকলোৰে ভক্তিভাৱ থাকে সেই মা কামাখ্যাকো বিতৰ্কৰ মাজলৈ টানি আনিছিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অৱশেষত ক্ষমা খুজিলে কিন্তু এইসমূহ পৰ্যটন ক্ষেত্ৰৰ লগত যাতে কোনো ধৰণৰ ভুল বাৰ্তা নাযায় বিশ্ববাসীৰ সন্মুখত যিহেতু ভুল বাৰ্তা নাযায় মিতালী মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু সুনম ৰঘুবংশীয়ে শেহতীয়াকৈ কিছু অস্বাভাৱিক আচৰণ কৰিছে বুলি কৈছে সুনম ৰঘুবংশীৰ আচৰণে আৰক্ষীক স্তম্ভিত কৰি তুলিছে সেই মানসিক ৰোগীৰ দৰে আচৰণ কৰি সুনম ৰঘুবংশী আচলতে গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ পৰা বাচিব বিচাৰিছে নেকি এয়াটো তেওঁৰ এটা গোটেই তদন্তৰ পৰা বচাৰ পৰিকল্পনা বুলি ভাবিব পাৰি নেকি নিশ্চয়কৈ ৰাজদীপ এনেকুৱা ধৰণৰ যেতিয়া অপৰাধ সংঘটিত কৰে সেই সময়ত কিন্তু তেওঁলোকৰ মানসিক অৱস্থা কি হৈ থাকে তেওঁলোকে গম নাপায় কাৰণ যেতিয়া অপৰাধী হিচাপে তেওঁলোকে হাৰি যাবলৈ সক্ষম নহয় যেতিয়া আৰক্ষীৰ ওচৰত ধৰা পৰে তেতিয়া কিন্তু নিজকে তেওঁলোকে এইসমূহ আচৰণ কৰি অস্বাভাৱিক আচৰণ কৰি তেওঁলোকে দুখমুক্ত হ'ব বিচাৰে প্ৰত্যেকগৰাকী অপৰাধীৰ আচলতে এনেকুৱা ধৰণৰ বহু সময়ত আমি দেখিবলৈ পোৱা যায় কাৰণ আমি উদাহৰণস্বৰূপে যদি দিওঁ কাৰণ মানসিকভাৱে অসুস্থ এগৰাকী ৰোগীৰ ক্ষেত্ৰত যেতিয়া অপৰাধী কাৰ্য সংঘটিত হয় বহু পৰিমাণে তেওঁলোকে আইনৰ সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হয় আমি যদি উদাহৰণস্বৰূপে দেখুৱাওঁ যে মনোৰোগ বিশেষজ্ঞ সংগীতা দত্ত দেখিছিলে যে যি সময়ত ঘটনাত তেওঁ এতিয়াও জেলত আছে তেওঁ কিন্তু অস্বাভাৱিক আচৰণ কৰিছিল তেওঁ নিজক অসুস্থ বুলি দেখুৱাবলৈ প্ৰতিপন্ন কৰিছিল কাৰণ তেওঁ হাৰি যোৱাৰ বাবে ঠিক তেনেধৰণে সুমনেও এই অস্বাভাৱিক আচৰণ কৰিছে কাৰণ বহু অধিবক্তায়ো তেওঁলোকক পৰামৰ্শ দিয়ে যে এনেকুৱা ধৰণৰ আচৰণ কৰিলে তেওঁলোকে কিছু পৰিমাণে আইনৰ দৃষ্টিত তেওঁলোকে হাত সাৰি থাকিব পাৰে গতিকে এইসমূহ তেওঁলোকে অস্বাভাৱিক আচৰণ কৰিলেও তেওঁক চিকিৎসা কৰা হ'ল বৰ্তমান এতিয়া সুস্থ কাৰণ তেওঁ নিজেই এতিয়া অনুতপ্ত হৈছে যাৰ বাবে অস্বাভাৱিক আচৰণ কৰিছে কিন্তু যিখিনি তথ্য প্ৰমাণ আৰক্ষীক লাগে সেই সকলোখিনি তথ্য প্ৰমাণ তেওঁলোকে লাভ কৰিলে যদিও তেওঁলোকে অস্বাভাৱিক আচৰণ কৰে তথাপিও কিন্তু এতিয়া হাৰি যাব নোৱাৰে কাৰণ আৰক্ষীৰ হাতত যিসমূহ তথ্য সেই তথ্য
তথ্য আহিলে আৰু তেওঁ নিজেই স্বীকাৰ কৰিলে তেওঁ যে ৰাজাক হত্যা কৰিছে সেই সকলোখিনি আচলতে স্বীকাৰ কৰিলে আৰু লগতে এই হত্যাকাৰী কেইগৰাকীৰ খটুৱাই যে হত্যা কৰিছে আৰু তেওঁৰ নিৰ্দেশতে যে সমগ্ৰ যি হত্যাকাণ্ড সেই হত্যাকাণ্ড সংঘটিত হৈছে এই সকলো তথ্য প্ৰমাণ মেঘালয় আৰক্ষীৰ হাতত আছে গতিকে তেওঁ অস্বাভাৱিক আচৰণ কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া কাৰণ হত্যাকাৰী এগৰাকীয়ে নিজক দুখমুক্ত কৰাৰ বাবে এনেকুৱা ধৰণৰ বহু পৰিকল্পনা কৰি থয় বা তেওঁলোকে আৰক্ষীৰ সন্মুখত এনেধৰণৰ যিকোনো আচৰণ দেখুৱাব পাৰে কিন্তু এতিয়া সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা হৈ গ'ল যে তেওঁ এগৰাকী অভিযুক্ত কাৰণ বিভিন্ন যি CC কেমেৰাই হওক বা যি তেওঁলোকে ফুৰিবলৈ যোৱাৰ মুহূৰ্তৰ যি ভিজুৱেল সেইসমূহেই হওক বা লজত থকা যি ভিজুৱেল সেইসমূহেই হওক বা পূৰ্বৰ বিয়াৰ আগত হত্যা কৰাৰ বাবে যেনেধৰণে তেওঁ পৰিকল্পনা কৰিছিল সেইসমূহ তথ্য বা গুৱাহাটীত হত্যা কৰিম বুলিব বা সেই সকলোখিনি তথ্য আচলতে পোহৰলৈ আহিলে কাৰণ ৰাজৰে হওক বা সুমনৰ ককায়েকে হওক সকলোখিনি কথা কৈছে কাৰণ মেঘালয়লৈ তেওঁলোকে কোনো ধৰণৰ হনিমুনৰ বাবে অহাৰ পৰিকল্পনাই নাছিল কিন্তু হঠাৎ এই পৰিকল্পনা কৰি তেওঁলোকে সকলোখিনি হত্যাকাণ্ডৰ বাবে প্ৰি প্লেন যে কৰিছিল সেই সকলোখিনি তথ্য পোহৰলৈ আহিলে গতিকে এই অস্বাভাৱিক যি আচৰণ আজিৰ তাৰিখত কোনো ধৰণৰ প্ৰাসংগিকতা নাই গতিকে তেওঁ এগৰাকী হত্যাকাৰী তেওঁৰ লগতে যি কেইগৰাকীৰ জৰিয়তে হত্যা কৰোৱা হ'ল সেই সকলো কেইগৰাকী হত্যাকাৰী গতিকে আজি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ পিছত আদালতত চাৰ্জশ্বিট দিব পৰাকৈ সকলোখিনি তথ্য প্ৰমাণ যি থাকে সেই উপযুক্ত তথ্য প্ৰমাণ বৰ্তমান মেঘালয় আৰক্ষীৰ হাতত A to Z আহি পৰিছে গতিকে কোনো কাৰণতে এই হত্যাকাৰী হাৰি যাব নোৱাৰে কাৰণ মেঘালয়ক আহি যেনেধৰণে বদনাম কৰিছিলে এইসকলৰ ক্ষেত্ৰত মেঘালয় আৰক্ষীয়ে কোনো ধৰণৰ দুৰ্বল ভূমিকা নহয় সক্ৰিয়ভাৱে ভূমিকা ল'ব প্ৰথম অৱস্থাত বিপথে পৰিচালিত কৰিব বিচাৰিছিলে যদিও শেহতীয়াকৈ এই যি ঘটনা এই ঘটনা আচলতে পোহৰলৈ অহাৰ পিছতে সকলোখিনি এটা এটাকৈ আহি গ'ল আৰু তেওঁলোকে সকলো তথ্য পাইছে যে তাৰ পৰা বুৰ্খা পিন্ধি মেঘালয়ৰ পৰা গুৱাহাটীলৈ আহিলে এখন গাড়ীত বুৰ্খা পিন্ধি আৰু গুৱাহাটীৰ পৰা তেওঁ যিহেতু বাছত উঠি বেলেগ স্থানলৈ গ'ল এই সকলোখিনি তথ্য এই সকলো তথ্য প্ৰমাণ এতিয়া মেঘালয় আৰক্ষীৰ হাতত কাৰণ পুনৰ কৈছোঁ যে 1% তেওঁলোকে ক্লু নোপোৱাকৈ নাই কাৰণ সম্পূৰ্ণ 100% বৰ্তমান মেঘালয় আৰক্ষীৰ হাতত এই যি ঘটনা এই ঘটনাৰ আৰু সকলো তথ্য প্ৰমাণ মজুত আছে গতিকে এতিয়া আৰু কোনো কাৰণতে সুমনে যিমানেই যি নকওক যিমানেই নাটক নকৰক যিমানেই হাৰিবলৈ যত্ন নকৰক লাগিলে তথাপিও কিন্তু এই যি ঘটনা এই ঘটনা সঠিক ফালে আগবাঢ়িছে আৰু খুব সোনকালে শীঘ্ৰেই মেঘালয়ে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব